আজি মই আপোনালোকক বহু চৰ্চিত করোনা ভাইরাস ৰোগৰ বিষয়ে কিছু কথা কম। এই ৰোগটোৰ কথা আমি যোৱা ৩-৪ মাহে শুনি আহিছো। ডিসেম্বৰ মাহত প্ৰথমতে চীন দেশত এই ৰোগটো ধৰা পৰিছিল। তাৰ পিছত পৃথিৱীৰ প্ৰায় ১১৫খন দেশলৈ ই বিয়পি পৰিছে। ভাৰতবৰ্ষতো ১৩খন ৰাজ্যত এই ৰোগত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে। প্ৰথম ২ ফেব্ৰুৱাৰীত প্ৰথমজন ৰোগী আমি চিনাক্ত কৰিছিলো ভাৰতবৰ্ষত। তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰায় ১৩৭জন ৰোগী ভাৰতবৰ্ষতো আক্ৰান্ত হৈছে। এই ৰোগটোৰ কাৰণে এইকাৰণেই চিন্তিত হৈছো যে চীন দেশত এপিডেমিক ফৰ্মত এই ৰোগটো দেখা পোৱা গ'ল। ই বহু মানুহক আক্ৰান্ত কৰিছে, বহু মানুহ শয্যাশায়ী হৈছে, লগতে বহু মানুহৰ অকাল মৃত্যু হৈছে। আমাৰ ভাৰতবৰ্ষত যদি ৰোগটো তেনেধৰণৰ পৰ্যায় পাইগৈ, তেতিয়াহ'লে আমাৰ অৱস্থা কি হ'ব কল্পনাই কৰিব নোৱাৰি। কিন্তু এই ৰোগটোৰ কিছুমান পৰ্যায় থাকে। প্ৰথম পৰ্যায়ত এই ৰোগটো যিবিলাক দেশৰ এই ৰোগটো হৈছে সেই দেশৰ পৰা অহা মানুহবিলাকৰ শৰীৰতহে দেখা পোৱা যায়। গতিকে তেনে মানুহ যদি অহাটো আমি বন্ধ কৰিব পাৰো, এই ৰোগটোৰ আৰু বিয়পি পৰাৰ পৰা আমি কিছু পৰিমাণে হ'লেও বাধা দি ৰাখিব পাৰিম। দ্বিতীয় কথাটো হ'ল, দ্বিতীয় পৰ্যায়ত এই ৰোগটোত আক্ৰান্ত ৰোগীসকলৰ সংস্পৰ্শত যিবিলাক মানুহ আহে, পৰিয়াল বা তেওঁলোকৰ ট্ৰিটমেণ্ট কৰা মানুহবিলাক, তেওঁলোকৰ গাত এই ৰোগটো দেখা দিব পাৰে। আৰু যিসকল মানুহ এই ৰোগীৰ সংস্পৰ্শত আহিছে, তেওঁলোকে অন্তত ১৫ দিনৰ কাৰণে বেলেগ মানুহৰ সংস্পৰ্শলৈ নাহি নিজে নিলগত থাকিব লাগে। তেতিয়াহ'লেও এই ৰোগটো আৰু বিয়পাৰ পৰা আমি বাধা দি ৰাখিব পাৰিম। ইয়াৰ পিছত এই ৰোগটো যেতিয়া কমিউনিটিত গুচি যায়, ডাঙৰ ডাঙৰ অঞ্চলৰ বহুত মানুহ একেলগে আক্ৰান্ত কৰে, তেতিয়া আৰু এই ৰোগটো বন্ধ কৰা বহুত অসুবিধা হৈ যাব। মই অসমৰ কথাই ভাবিছো। অসমত আমাৰ ৩ কোটি জনসংখ্যা আছে। এই ৩ কোটি জনসংখ্যাৰ যদি কেনেবাকৈ 10% মানুহ এই ৰোগত আক্ৰান্ত হয়, তেতিয়াও আমাৰ একেলগে ৩ লাখ ৰোগী এই ৰোগত আক্ৰান্ত হ'ব। আৰু এই ৩ লাখ ৰোগীৰ অন্তত শতকৰা 10জনক হস্পিটেলত ভৰ্তি কৰিব লাগিব। অকল তেওঁলোকৰ কাৰণেই আমাক অতিৰিক্ত আৰু ৪৫,০০০খন হস্পিটেলৰ বিচনাৰ প্ৰয়োজন হ'ব। ইমান ৰিচোৰ্চ আমাৰ অসমত নাই, আৰু ইমানবিলাক ৰোগীক একেলগে চিকিৎসা কৰিবৰ কাৰণে আমাৰ চিকিৎসকো নাই। গতিকে সৰ্বোৎকৃষ্ট আৰু সৰ্বোত্তম উপায়টো হ'ল এই ৰোগটো আমি কেনেকৈ আৰু বিস্তাৰ হোৱাৰ পৰা আমি ধৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি সকলোৱে কিছুমান কথা মনত ৰাখিব লাগিব। মই তাৰেই কথা আপোনালোকক আকৌ কম। ইতিমধ্যে আপোনালোকে নিশ্চয় কিছু গম পাইছে। উদাহৰণস্বৰূপে, যিসকল মানুহ বিদেশ ভ্ৰমণ কৰি দেশলৈ ঘূৰি আহিছে, বিশেষকৈ যিসকল মানুহে এই ৰোগ আক্ৰান্ত দেশবিলাকত গৈছিলে, তেওঁলোকক ১৫ দিনৰ কাৰণে নিলগাই ৰখা দৰকাৰ। দ্বিতীয়তে, যিসকল মানুহ আমাৰ দেশত আহি এই আক্ৰান্ত ৰোগীসকলৰ সংস্পৰ্শত আহিব লগা হ'ল, তেওঁলোককো অন্তত ১৫ দিনৰ কাৰণে নিলগাই ৰাখি নিৰীক্ষণত ৰাখিব লাগে। তৃতীয়তে, আমি সকলোৱে আমাৰ নিজৰ যাতে নহয় তাৰ কাৰণে আমি হাতখন চাবোন পানীৰে ভালকৈ ধুব লাগে। আৰু চাবোন পানীৰে হাত নোধোৱাকৈ বা চেনিটাইজাৰ নলগোৱাকৈ আমি আমাৰ হাতখন চকুলৈ, নাকলৈ আৰু মুখলৈ নিব নালাগে। আমি যেতিয়া চিনাকি বা অচিনাকি মানুহ লগ পাওঁ, আমি সাধাৰণতে কৰমৰ্দন কৰোঁ। কিন্তু এই ৰোগটো নিবিয়পিবৰ কাৰণে আমি মানুহক অভিবাদন জনাওঁতে কৰমৰ্দনৰ পৰিৱৰ্তে আমি নমস্কাৰ আৰু প্ৰতি নমস্কাৰ জনোৱাৰ অভ্যাসটো সোনকালে কৰি পেলাব লাগে। তৃতীয়তে, আমি যেতিয়া অচিনাকি মানুহৰ সংস্পৰ্শত আহোঁ, তেওঁৰ খুব ওচৰলৈ যাব নালাগে। অন্তত ৩ ফুট মানৰ এটা দূৰত্ব আমি সদায় বজাই ৰাখিব লাগে। আৰু চতুৰ্থতে, আমি শিষ্টাচাৰ ৰক্ষা কৰি বিশেষকৈ কাহ মৰাৰ সময়ত বা হাঁচি মৰাৰ সময়ত আমি আমাৰ কিলাকুটিৰ বেক চাইডটো নাক বা মুখৰ ওচৰত দি হাঁচিয়াব বা কাঢ়িব লাগে, যাতে আমাৰ শৰীৰৰ পৰা ৰোগৰ বীজাণুবিলাক বেলেগৰ গালৈ
বিয়পি পৰিব নোৱাৰে। এই কথাকেইটা যদি আমি সকলোৱে মনত ৰাখো, তেতিয়াহ'লে মই আশা কৰো আমি এই কৰোনা ভাইৰাছৰ ৰোগটো তৃতীয় পৰ্যায়লৈ নোযোৱাকৈয়ে আমি আমাৰ দেশৰ জনসাধাৰণক ৰক্ষা